মানে এটাটো হয় মই 5 বছৰ মন্ত্ৰী আছিলোঁ সম্পূৰ্ণ নিয়ম আমি মানি চলিব পৰা নাই কিন্তু আমি সম্পূৰ্ণ নিয়ম মানি চলিব পৰা নাই কাৰণ আমি চাওঁ যে মানুহখিনিক অলপ ক'ৰবাত সহায় কৰিব পাৰি নেকি যিহেতু কোভিডৰ পাছত পেপাৰ ইণ্ডাষ্ট্ৰি টিভিৰ ইণ্ডাষ্ট্ৰি বুলিয়ে কৈছোঁ মই বা পেপাৰ জগতখন বা সংবাদ মাধ্যমৰ জগতখন কোভিডৰ পাছত অলপ ক্ষতিৰ সন্মুখীন হ'ল গতিকে আমি অলপ তেওঁলোকক হেল্প কৰিবলৈ চাই আছিলোঁ কিন্তু অজিত চৌধুৰী আজি ক'লে যে আমি ষ্ট্ৰিক্ট হ'ব লাগে পেপাৰৰ ক্ষেত্ৰত ABCৰ সম্পূৰ্ণ গাইডলাইন মানিব লাগে টিভিৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ TRP মানিব লাগে অজিত চৌধুৰী যিহেতু বিৰোধী দলৰ দলপতি তেখেতে যিহেতু আমাক কৈছে আমি এই কামটো কৰিবলৈকে নিশ্চয়কৈ যত্ন কৰিব লাগে যদিও বা বৰ্তমান মই DIPR মন্ত্ৰী নহয় কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ উত্তৰ দি আছিলোঁ তেতিয়া তেখেতে কৈছিল যে সম্পূৰ্ণকৈ ABCৰ গাইডলাইন মানিব লাগে আৰু TRP মতে যাব আমাৰ এডভাৰটাইজমেণ্ট দিব লাগে গতিকে এই ক্ষেত্ৰত কৰিবলৈ যত্ন কৰা হ'ব বিধায়কসকল থাকিব লাগে থাকিলে ভাল কাৰণ আমি যোৱাকালিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ মই উত্তৰ দিব লাগিব বুলি মই জানো কালি ৰাতি 1.5 ঘণ্টা মই পঢ়া শুনা কৰিছোঁ ৰাতিপুৱা আকৌ 45 মিনিট পঢ়া শুনা কৰিছোঁ যিহেতু আমিও পঢ়া শুনা কৰি আহিব লাগে তেখেতলোক নাথাকিলে আমাৰ অসুবিধা হয় গতিকে বিধায়কসকল প্ৰশ্ন যদি আনিছে বিধায়কসকলে তেখেতলোক বিধানসভাত থকাটো জৰুৰী বুলি মই ভাবোঁ অখিল গগৈ নিয়ম নামানেই অখিল গগৈ তেওঁ নিয়ম মানিবলৈ বেয়াই পায় তেওঁ নিয়ম ভংগকাৰী এই ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়া কঠোৰ হ'ব লাগে বুলি মই উপলব্ধি কৰোঁ